নমস্কাৰ আপোনালোকক লডেক্স আসাম চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে সঘনে নিউজত বা ছ'চিয়েল মিডিয়াত দেখা পায় যে বিদেশী ন্যায়াধীশ বিদেশী এজন মানুহক বিদেশী বুলি চিনাক্ত কৰে। তো এই যিটো বিদেশী চিনাক্ত কৰা বা বিদেশী ন্যায়াধীশলৈ নিয়া এই চিষ্টেমটো কেনেকুৱা ধৰণৰ, এইটো কেনেকুৱাকৈ চলে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে আমি জানিব চেষ্টা কৰিম ফৰেনাৰ্ছ এক্ট 1946। আমাৰ ইণ্ডিয়াত এখন এক্ট আছে যিটো এক্টে ফৰেনাৰ্ছৰ ৰেগুলেশ্যন কৰে, সেইখন হৈছে ফৰেনাৰ্ছ এক্ট 1946। ফৰেনাৰ্ছ এক্ট 1946খন ক'ৰ পৰা আহিছে, ইয়াৰ ৰুটটো ক'ত আছে? দ্য ফৰেনাৰ্ছ এক্ট 1946ৰ ৰুটটো আছে ৱাৰ টাইম অৰ্ডিনেন্স, যিটো আহিছিলে 1939ত, যেতিয়া ব্ৰিটিছ গভাৰ্ণমেণ্টে ইণ্ডিয়াত আহিছিলে আৰু ফৰেনাৰৰ মুভমেণ্ট কণ্ট্ৰল কৰিবলৈ বা ডিপৰ্ট কৰিবলৈ, ৰেষ্ট্ৰিক্ট কৰিবলৈ যি ল আনিছিলে পাৰ্টিশ্যনৰ পিছত। স্পেচিয়েলি ইষ্ট পাকিস্তানৰ পৰা বহুত লোক ইণ্ডিয়ালৈ আহিছিল বুলি এলিগেশ্যন আছিল। সেইকাৰণে এইটো প্ৰব্লেম টেকেল কৰিবলৈ 1964ত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ফৰেনাৰ ট্ৰিব্যুনেল ছিষ্টেমক ইণ্ট্ৰডিউচ কৰে আৰু এইটো এক্সিকিউটিভ ডিক্ৰীৰ দ্বাৰা ইণ্ট্ৰডিউচ কৰা হয়। এতিয়া আমি জানিব চেষ্টা কৰিম ফৰেনাৰ্ছ বুলি ক'লে আমি ফৰেনাৰ্ছক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ডিক্লাৰ্ড ফৰেনাৰ্ছ নেশ্যনেল আৰু আনটো হৈছে কনভিক্টেড ফৰেনাৰ নেশ্যনেল। ডিক্লাৰ্ড ফৰেনাৰ নেশ্যনেল সেইসকল হয় যিসকলক আছাম বৰ্ডাৰ পুলিচ অৰ্গেনাইজেশ্যনে ৰেফাৰ কৰাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰে। আৰু ছেকেণ্ডটো হৈছে কনভিক্টেড ফৰেন নেশ্যনেল, যিসকল ফৰেনাৰ্ছৰ এক্টৰ ছেকশ্যন 14ৰ আণ্ডাৰত ক্ৰিমিনেল কোৰ্টত কনভিক্টেড হয়, লাইক ডকুমেণ্ট আপডেট নকৰা, এক্সপায়াৰ্ড ডকুমেণ্টৰ কাৰণে তেওঁসকলে কনভিক্টেড হয় আৰু বিদেশী বুলি চিনাক্ত কৰা হয়। এতিয়া এটা বহুত ইণ্টাৰেষ্টিং কথা আছে। নৰ্মেলি কি হয়, যেতিয়া নৰ্মেল জুডিচিয়েল ছিষ্টেমত প্ৰজিকিউশ্যনে প্ৰুভ কৰিব লাগে, বাৰ্ডেন অফ প্ৰুফ প্ৰজিকিউশ্যনৰ তাত থাকে, মানে যোনে এফাৰ্ম কৰে, কোনোবাই কাৰোবাৰ এটা এলিগেশ্যন লগাইছে, এফাৰ্ম কৰিছে, তো সেই এলিগেশ্যনটো প্ৰমাণ কৰিবৰ কাৰণে প্ৰজিকিউশ্যনে, যোনে সেই এলিগেশ্যনটো আনিছে তাৰ ওপৰত বাৰ্ডেন অফ প্ৰুফ থাকে, সি প্ৰমাণ কৰিব লাগে। তাৰপিছত বাৰ্ডেন অফ প্ৰুফটো আপোনাৰ শ্বিফ্ট হয় সেইটো ডিফেন্সৰ ওপৰত, ডিফেণ্ডেণ্টৰ ওপৰত। প্ৰথমতে নৰ্মেলি প্ৰজিকিউশ্যনে সেইটো প্ৰুফ কৰিব লাগে, কিন্তু ফৰেনাৰ্ছৰ ক্ষেত্ৰত, বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত সেনেকুৱা নহয়। যদি এজন লোকক ভাৰত চৰকাৰে বিদেশী বুলি চিনাক্ত কৰিছে, তেনেহ'লে ভাৰত চৰকাৰৰ ওপৰত এইটো বাৰ্ডেন অফ প্ৰুফ নাথাকিব যে তেওঁ সেইজন মানুহ বিদেশী বুলি প্ৰমাণ কৰিব লাগিব। ভাৰত চৰকাৰে প্ৰমাণ কৰিব নালাগে। এইটো যিজন মানুহক বিদেশী বুলি চিনাক্ত কৰি আছে তেওঁ প্ৰমাণ কৰিব লাগিব ট্ৰাইব্যুনেলত যে তেওঁ বিদেশী নহয় বা তেওঁ ইণ্ডিয়ান নাগৰিক। গতিকে এইটো এটা যোনটো নৰ্মেল জুডিচিয়েল ছিষ্টেম সেইটোৰ উল্টা, কিন্তু ইয়াত ৰিভাৰ্ছ বাৰ্ডেন ক্লজ আছে, গতিকে এইটো প্ৰমাণ কৰাত বহুত চেলেঞ্জিং হয়। ইয়াৰ পিছত আমি কিছুমান ডাটা আপোনালোকক জনাম। 1985 চনৰ পৰা ডিচেম্বৰৰ 2024লৈকে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে অসমত 1,60,000তকৈ বেছি লোকক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিছে। 1,60,000, এইটো বহুত বৃহৎ নাম্বাৰ। ইয়াৰ ফলত বহুত ইম্পেক্ট পৰিছে ফেমিলিৰ ওপৰত, কমিউনিটিৰ ওপৰত বহুত ইম্পেক্ট পৰিছে আৰু বহুতৰ চিটিজেনশ্বিপ কেঞ্চেল হৈছে বা তেওঁলোক বিদেশত ঘূৰাই পঠোৱা হৈছে বা ডিপৰ্টেশ্যনত দিয়া হৈছে। এই ছিষ্টেমৰ বিষয়ে আমি জানিবৰ কাৰণে